নলবাৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা। এখন বাইক আৰু এখন চাৰিচকীয়া বাহনৰ মাজত সংঘটিত হৈছিল উক্ত দুৰ্ঘটনা। নলবাৰীৰ হৰিপুৰ চকত আবেলি ৩:৩০ মান বজাত সংঘটিত হয় উক্ত দুৰ্ঘটনাটো। লখিমপুৰৰ পৰা গুৱাহাটী হৈ ভূটানলৈ আহি থকা সময়তে এই দুৰ্ঘটনা সংঘটিত হয়। এখন চাৰিচকীয়া বাহনে বাইকখনক পিছফালৰ পৰা খুন্দিয়াই দিয়াৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত বাইক আৰোহী দুজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। লগতে চাৰিচকীয়া বাহনখনৰো এগৰাকী মহিলা আঘাতপ্ৰাপ্ত হয়। আমি জনাই আছো নলবাৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা সংঘটিত হৈছে। নলবাৰীৰ হৰিপুৰ চকত আবেলি ৩:৩০ মান বজাত সংঘটিত হৈছিল এই দুৰ্ঘটনাটো। এখন বাইক আৰু এখন চাৰিচকীয়া বাহনৰ মাজত সংঘটিত হৈছিল উক্ত দুৰ্ঘটনা। লখিমপুৰৰ পৰা ভূটানলৈ আহি থকা সময়তে দুৰ্ঘটনাটো সংঘটিত হয়। এখন চাৰিচকীয়া বাহনে বাইকখনক পিছফালৰ পৰা খুন্দিয়াই দিয়াৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত বাইক আৰোহী দুজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু লগতে চাৰিচকীয়া বাহনখনৰো এগৰাকী মহিলা আঘাতপ্ৰাপ্ত হয়। বাইক এখনতে এখন বাইক কথা পাতি আহিছে পৰা মাৰুতিখন আহিছে। মাৰুতিখন আহি পেলাই মাৰুতিখনৰ পৰা কি দিবি গৈছে এইটো আৰু তেখেতে জানিব। আহি খুন্দা মাৰি পেলাই গাছত খুন্দা মাৰি জখম হৈছে। এই মাৰুতিখনৰ মাইকীজনীৰ হৈছে আৰু বাইকৱালাটোৰ অলপ মাথাত গুৰুত্ব জখম হৈছে। লখিমপুৰৰ পৰা আহি আছে, কলৈ যায় গম নাপায়। পাঠশালাৰ ক'ত গৈছিল? ইয়াতে নলবাৰীৰ পৰা আহি আছিল, ইপিনে পাঠশালাতে গ'ল হয়।